বান্দা ইব্রাহিম খলিলুল্লাহ
আল্লাহর দোষ পরীক্ষা করিলে মাওলায় ইমানে মজবুত পরীক্ষা করিলে মাওলায় ইমানে মজবুত ইব্রাহিম খলিলুল্লাহ আল্লাহর দোষ পরীক্ষা করিলে মাওলা ইমানে মজবুত পরীক্ষা করিলে মাওলা ইমানে মজবুত দিনে খন খলিলুল্লাহ অপুনতে দেখে মরমর বস্তু হে কুরবানি দিব লাগে ইব্রাহিম খলিলুল্লাহ আল্লাহর দোষ পরীক্ষা করিলে মাওলা ইমানে মজবুত পরীক্ষা করিলে মাওলা ইমানে মজবুত
বাকলি মান হরি বাকলি মান বান্দাও কলি মাধর মোরে গুরি একেটি কলিমাই ব্রহ্মাণ্ড ভেদিলে চৰাই হৈ আহিলে ঘূৰি চৰাই হৈ আহিলে ঘূৰি মেৰি বাকলি মা হৰি বাকলি মা বান্দা ঐ কলি মাধৰ মোৰ গুৰি একেটি কলিমাই ব্ৰহ্মাণ্ড ভেদিলে চৰাই হৈ আহিলে ঘূৰি চৰাই হৈ আহিলে ঘূৰি লোৰে হাতুৰি লোৰে নিয়াৰি বান্দা ঐ লোৰ হৰাহেৰে ধৰে নিয়াৰি তুলি লৈ কুমকে মাৰিলে 14খন ব্ৰহ্মাণ্ড লৰে 14খন ব্ৰহ্মাণ্ড লৰে মেৰি বাকলি মা হৰি বাকলি মা বান্দা ঐ কলি মাধৰ মোৰ গুৰি একেটি কলিমাই ব্ৰহ্মাণ্ড ভেদিলে চৰাই হৈ আহিলে ঘূৰি চৰাই হৈ আহিলে ঘূৰি ইহ পৰলোকে আমাকো নেৰিবা বান্দা ঐ থিয় দিম দুপাও ধৰি ঢুলুকি নাৱে পানী খাই একে ধান পাতৰে কাচি একে ধান পাতৰে কাচি মেৰি বাকলি মা হৰি বাকলি মা বান্দা ঐ কলি মাধৰ মোৰ গুৰি একেটি কলিমাই ব্ৰহ্মাণ্ড ভেদিলে চৰাই হৈ আহিলে ঘূৰি চৰাই হৈ আহিলে ঘূৰি ইপাৰ নেপালো বান্দা ঐ নেপালো মোৰ শ্ৰীৰ ঘৰ ভিখাৰী আজানে আছে হাতে পাতি যদি আলিম ফাজিল হয় যদি আলিম ফাজিল হয় মেৰি বাকলি মা হৰি বাকলি মা বান্দা ঐ কলি মাধৰ মোৰ গুৰি একেটি কলিমাই ব্ৰহ্মাণ্ড ভেদিলে চৰাই হৈ আহিলে ঘূৰি চৰাই হৈ আহিলে ঘূৰি চৰাই হৈ আহিলে ঘূৰি চৰাই হৈ আহিলে ঘূৰি মোৰ বাবা মুস্তফা সাহেব সালামে ইবেলি হুসেন রাখো
মোর বাবা মোস্তফা সাহেব সালামে এ বেলি হুসেন রাখো আল্লাহ আল্লাহ এ বেলি হুসেন রাখো আল্লাহ আল্লাহ বাবাজি দিনরে দুল দুল ঘোরা তাকে লই রনো লই রাও আল্লাহ আল্লাহ বাবাজি দিনরে তেজি তোরোয়া তাকে লই রনো লই রাও আল্লাহ আল্লাহ বাবা মোস্তফা সাহেব সালামে এই বেলি হুসেন রাখো আল্লাহ আল্লাহ এই বেলি হুসেন রাখো আল্লাহ আল্লাহ বিসমিল্লাহ বলি ঘোড়াতে উঠি মারিলে সাবু সাতো আল্লাহ আল্লাহ আসমানে গোলে নে পাতালে গোলে পালে গই কুফার শহর আল্লাহ আল্লাহ বাবা মোস্তফা সাহেব সালামে এ বেলি হুসেন রাখো আল্লাহ আল্লাহ এ বেলি হুসেন রাখো আল্লাহ আল্লাহ বান্দির বেটা এজিদ কুফারে খাইনু মোর বাবা রাজু আল্লাহ আল্লাহ মোর বসন নললি হুসেন নললি বিবির বসন আল্লাহ আল্লাহ বাবা মোস্তফা সাহেব সালামে এ বেলি হুসেন রাখো আল্লাহ আল্লাহ 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 মোর মনত ভেদ ভাব নাই ও আল্লাহ মোর মনত ভিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনত একেটি ভাব মোর মনত ভেদ ভাব নাই ও আল্লাহ মোর মনত দিন পথ নাই ও আল্লাহ হিন্দু
নাই ও আল্লাহ মোর মন দিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মনতে গেছি ভাব মোর মনতে গেছি ভাব দেহ বুড়া হলে আয়ো আল্লাহ রাখিম কেনে করে আয়ো আল্লাহ দেহ বুড়া হলে আয়ো আল্লাহ রাখিম কেনে করে আয়ো আল্লাহ আয়ো যাব নিজর ঘরে মোর মন ভেদ ভাব নাই ও আল্লাহ মোর মন দিন পর নাই ও আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন থেকে কি ভাব মোর মন থেকে কি ভাব মোর মনতে গেছি ভাব মোর মনতে গেছি ভাব হাই 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 এই ক্ষণে কার বালা হয় হায় 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 এই ক্ষণে কার বালা হয় হায় 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 এই ক্ষণে কার বালা হয় ঘোড়ার খুরা মাটিটি হুমায় পোগা মাটি রঙা হয় পাহাড় পালি ধইয়া হে হায় হায় গুনা যায় না জানে কুয়া কোথা মনে পড়ে সাহেবুর হায় 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 এই কোনে কার বালা হয় হায় 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 এই কোনে কার বালা বিসমিল্লাহ বলি সাহেব দুলুলোতে সোয়ার হয় পীর বেগে দুলদুল গই ফেরা তোরে মাঝে পায় হায় 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 এই কোনে কার বালা হয় হায় 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 এই কোনে কার বালা হয়
জিও নেরিবা আল্লাহর নামে মোল্লা জিও নেরিবা সাহেবর নাম নামে মোল্লা জিও নেরিবা আল্লাহর নামে মোল্লা জিও নেরিবা সাহেবর নাম কবলই ধরিলে আজানোর ডুবায়ে রূপাইর মুখলই সায়ে মোলা জিও নেরিবা আল্লাহর নামে মোরলা জিও নেরিবা সাহেবর নাম আমারে নজর তার হজদি রূপাই তয় লুটিয়ে ওয়াসরূপ আনে মোলা জিও নেরিবা আল্লাহর নামে মোলা জিও নেরিবা সাহেবর নাম দুহাতে দুটি লই আজান দেও সাহেবে খোদালই ফরিয়াদ করে মোল্লা জিও নেরিবা আল্লাহর নামে মোল্লা জিও নেরিবা সাহেবর নাম এটিয়া খোদালই ফরিয়াদ করিলে নজর জুর হলো কে করে মোল্লা জিও নেরিবা আল্লাহর নামে মোল্লা জিও নেরিবা সাহেবর নাম
বহিৰাজ্যত চাকৰিৰ নামত অসমীয়া যুৱকক প্ৰবঞ্চনা ৩৩গৰাকী যুৱকৰ পৰা শুভমে লুটিলে ২ লক্ষাধিক টকা তিনিচুকীয়াৰ চৰকাৰী ITI লৈ আহিছিল ইমেইল 11 মেত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছিল 19 মেত ৩৩গৰাকী যুৱকলৈ নিযুক্তি পত্ৰ প্ৰেৰণ জনপ্ৰিয় কোম্পানীৰ 20 এপ্ৰিল তিনিচুকীয়াত অৱস্থিত চৰকাৰী ITIৰ অধ্যক্ষলৈ LG কোম্পানীৰ নামত আহিছিল এখন ইমেইল ইমেইলখনত আছিল প্ৰতিষ্ঠানটোৱে আকৰ্ষণীয় পেকেজত 80 জন যুৱকক নিযুক্তি দিয়াৰ প্ৰস্তাৱ অধ্যক্ষৰ উদ্যোগত 11 মেত সম্পন্ন হৈছিল নিযুক্তি প্ৰক্ৰিয়া আৰু 19 মেত ৩৩গৰাকী যুৱকে লাভ কৰিছিল নিযুক্তি পত্ৰও নিযুক্তি পত্ৰত 23 মেত দিল্লীত উপস্থিত হৈ চাকৰিত যোগদান কৰিব লাগিব বুলি উল্লেখ আছিল নিযুক্তি পত্ৰ পোৱাৰ পাছতে উজ্জ্বল ভৱিষ্যতৰ সপোনে উৎসাহিত কৰিছিল সকলোকে জব মেলা পাতিছিলে তাত LG কোম্পানী আহিছিলে এই LG কোম্পানীটোৰ পৰা মানুহ এজন আহিছিলে শুভম ছাৰ বুলি আমি তেখেতক চিনি পাওঁ আৰু তেখেতে আমাক 33 জন সিলেক্ট কৰি পিনে দিল্লী গাজিয়াবাদলৈ আমাক লৈ গৈছিলে আৰু সেই লৈ যাওঁতে আমাক বহুত খেলি মেলি হ'ল আমাৰ এটা স্কেম হ'ল আমাৰ লগত সেই মৰ্মে নিযুক্তি পত্ৰ পোৱাৰ দিনাই অৰ্থাৎ 19 মেৰ নিশা দিল্লীলৈ বুলি ৰাওনা হৈছিল 33গৰাকী যুৱক 21 মেৰ সন্ধিয়া দিল্লীৰ সলনি গাজিয়াবাদত উপস্থিত হৈছিল যুৱকসকল তাতে অপেক্ষা কৰি আছিল নিজকে LG কোম্পানীৰ এজেণ্ট বুলি চিনাকি দিয়া শুভম নামৰ এজন লোকে যুৱকসকলক আশ্বস্ত কৰি গাজিয়াবাদৰ এখন হোটেলত থকাৰ ব্যৱস্থা কৰি দিছিল শুভমে আৰু সেই নিশাই আৰম্ভ হ'ল প্ৰবঞ্চনাৰ আচল নাটকখন ৰুম ভাড়া প্ৰশিক্ষণ আৰু এসেসৰিজৰ নামত প্ৰতিজন যুৱকৰ পৰা ৬০০০কৈ টকা সংগ্ৰহ কৰিলে শুভমে কিন্তু টকা লোৱাৰ পাছতে বন্ধ হৈ পৰে শুভমৰ মোবাইল ফোন যি সপোন লৈ ঘৰৰ পৰা ওলাই আহিছিল সেয়া এটা মুহূৰ্ততে ভাঙি চুৰমাৰ হৈ গ'ল গাজিয়াবাদত আছিলোঁ আমি তাৰ পৰা আমি নিউ দিল্লী গুচি গ'লোঁ আমি তাত ট্ৰেইনতে বেংগলতে গুচি গ'লোঁ নিউ দিল্লীত থাকিলোঁ তাত আমাৰতো ৰুম ভাড়াটো ল'বলৈ পইচা নাই কাৰণ চব পইচা শেষেই হৈ গৈছে তেখেত তাত দি দিছোঁ ৬০০০ টকা আমি গৈছোঁ তাত খাইছোঁ তাৰপিছত আৰু ৰুমততো থাকিব পৰা নাই আমি ষ্টেচনতে আছোঁ দুদিন তেনেকৈ আছোঁ দুদিন ষ্টেচনত আহিবলৈ সময়তো পইচা নাই আমাৰ জেনেৰেলত আহিব লগা হৈছে আমি অৱশেষত পৰিয়াল তথা আত্মীয় স্বজনৰ সহায়ত বহু কষ্টেৰে তিনিচুকীয়াত উপস্থিত হ'ল ভুক্তভোগী যুৱকসকল এতিয়া প্ৰশ্ন হয় এখন চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষই কেনেকৈ ইমেইল ক্ৰছ চেক নকৰাকৈ ৩৩গৰাকী ছাত্ৰক প্ৰেৰণ কৰিছিল বহিৰাজ্যলৈ তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন আইনসন্মত বিৰোধীৰ PIL ৰাজনীতিত ধূলিসাৎ একেলগে 20খনকৈ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ বাহাল থাকিল নিৰ্বাচন আয়োগৰ বিশেষ ক্ষমতা SIR প্ৰক্ৰিয়াক বৈধ আৰু গণতান্ত্ৰিক বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠে দিলে গুৰুত্বপূৰ্ণ ৰায় বহু লোকৰ নাগৰিকত্ব কাঢ়ি লোৱা বুলি বিৰোধীয়ে অনা অভিযোগ নাকচ কৰি সৰ্বোচ্চ আদালতে ক'লে কাৰো নাগৰিকত্ব কাঢ়ি লোৱা হোৱা নাই ইয়া কেৱল আইনী প্ৰক্ৰিয়াহে SIRৰ বাবে ৰাজ্যসমূহত শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ পাইছে আৰু SIR প্ৰক্ৰিয়াই জনপ্ৰতিনিধি আইন উলংঘন কৰা নাই 2025 চনত বিহাৰত আৰু শেহতীয়াকৈ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে পশ্চিমবংগত চলোৱা SIR প্ৰক্ৰিয়াক লৈ সৃষ্টি হৈছিল প্ৰতিবাদ কংগ্ৰেছ তথা তৃণমূল কংগ্ৰেছকে ধৰি বহুকেইটা বিৰোধী ৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল দাখিল হৈছিল বিৰোধী দল আৰু আন পক্ষই দাখিল কৰা 20খনতকৈ অধিক ৰাজহুৱা স্বাৰ্থজনিত আবেদন ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠে এই আটাইকেইখন আবেদনেই খাৰিজ কৰে আবেদনকাৰীসকলে দিয়া যুক্তি অনুসৰি নিৰ্বাচন আয়োগৰ এনেধৰণৰ ব্যাপক পৰিসৰৰ সংশোধন চলোৱাৰ কোনো সাংবিধানিক অধিকাৰ নাই কিন্তু আদালতে এই যুক্তি গ্ৰহণ নকৰিলে আয়োগৰ নিৰপেক্ষতাক লৈ উত্থাপিত সকলো অভিযোগো উচ্চতম ন্যায়ালয়ে নাকচ কৰে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু নাগৰিকত্বৰ অধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ক'লে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অৰ্থ নাগৰিকত্ব অস্বীকাৰ কৰা নহয় ই কেৱল এক আইনী নিৰ্বাচনী সিদ্ধান্তহে কোনোবা লোকৰ নাম যদি
অনুপস্থিতি, মৃত্যু হোৱা বা দুবাৰকৈ নাম থকাৰ ভুল ধাৰণাৰ বাবে কৰ্তন কৰা হৈছে, তেন্তে তেওঁলোকে আইনী পৰ্যালোচনাৰ সহায় ল'ব পাৰিব। একেদৰে যদি কোনো ব্যক্তি ভাৰতীয় নাগৰিক নহয় বুলি ভাবি 2003 চনৰ ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়া হৈছিল, তেন্তে আয়োগক 4 সপ্তাহৰ ভিতৰত সেই গোচৰসমূহ নাগৰিকত্ব আইনৰ অধীনত থকা উপযুক্ত কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। কৰ্তৃপক্ষই অনাগত যিকোনো নিৰ্বাচনৰ পূৰ্বে এই ব্যক্তিসকলক নিজৰ পক্ষৰ
বৃন্দাবন